মাননীয় অসমৰ মুখ্যমন্ত্ৰী মহোদয়ে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰিয়ালসকলৰ কাৰণে মিউচুৱেল ট্ৰান্সফাৰৰ কাৰণে সুখবৰ লৈ আহিছে। যিবিলাক কৰ্মচাৰীয়ে মিউচুৱেল ট্ৰান্সফাৰ কৰিব বিচাৰিছে এখন ডিষ্ট্ৰিক্টৰ পৰা আন এখন ডিষ্ট্ৰিক্টলৈ, যিকোনো প্লেচৰ পৰা আন এখন প্লেচলৈ, তেওঁলোকে অনলাইন পৰ্টেল এটা মুকলি কৰিব অসম চৰকাৰৰ ফালৰ পৰা। এই অনলাইন পৰ্টেলটোতে আপোনালোকে এপ্লাই কৰিলে মিউচুৱেলি ট্ৰান্সফাৰ কৰিব পাৰিব এখন জায়গাৰ পৰা আন এখন জায়গালৈ। তো এইটো এটা সুখবৰ মুখ্যমন্ত্ৰী মহোদয়ে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকললৈ এই সুখবৰটো দিলে। তো এই সুখবৰটো আপোনালোকক খুদ মুখ্যমন্ত্ৰী মহোদয়ে এটা প্ৰেছ বাৰ্তাতে জনাইছিল। সেই প্ৰেছ বাৰ্তাটো আপোনালোকক শুনাব বিচাৰিছোঁ। তাতে আপোনালোকে শুনিব পাৰিব যে মুখ্যমন্ত্ৰী মহোদয়ে কি কৈছে এই মিউচুৱেল ট্ৰান্সফাৰ সন্দৰ্ভত। আপোনালোকে আহক শুনো। আমাৰ অসম চৰকাৰৰ কৰ্মচাৰীসকলক আমিতো স্বচ্ছ নিযুক্তি দিলোঁ। স্বচ্ছ নিযুক্তিৰ পিছত এতিয়া আমাৰ নতুন লক্ষ্য হ'ল স্বচ্ছ বদলি। স্বচ্ছ বদলিটো কেনেকৈ হ'ব? 2 অক্টোবৰৰ পৰা এটা আমি পৰ্টেল খুলিম, যি তৃতীয় বৰ্গৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰীয়ে মিউচুৱেল ইজনে সিজনৰ জেগাত যাব, সিজনে সিজনৰ জেগাত যাব। এইটো পৰ্টেল 24 ঘণ্টাই খোলা থাকিব, ইয়াৰ কোনো দিন আৰু বাৰ নাথাকে। প্ৰত্যেক 2 মাহৰ মূৰে মূৰে যিমান মিউচুৱেল এপ্লিকেশ্যনৰ আবেদন জমা হ'ব আমি সেইখিনি কৰি গৈ থাকিম। কিছুমানে যদি মিউচুৱেল কৰিব অসুবিধা, অলপ ঘূৰাই পেলাই কৰিব লাগে, যে কোনোবা লখিমপুৰৰ পৰা ধেমাজিত যাব, ধেমাজিৰ পৰা তেজপুৰত যাব, তেজপুৰজন আকৌ লখিমপুৰত যাব, অলপ যদি একা বেকা বাটেৰেও যদি মিউচুৱেল হয় আমি সেইটোও এলাউ কৰিম। ইয়াৰ ফলত ট্ৰেন্সফাৰ পষ্টিঙৰ আৰু কোনো ফাইল ডিপাৰ্টমেণ্টত নাথাকিব। যি ধৰণে পৰ্টেলত আহিব সেই ধৰণে পৰ্টেলত ৰিলিজ হৈ গুচি যাব। ইয়াতে